অসমৰ হোমিওপেথিক চিকিৎসাৰ ক্ষেত্ৰখনৰ এটা চিনাকি নাম ডাক্তৰ নাৰায়ণ দেৱনাথ। যোৰহাট হোমিওপেথিক মেডিকেল কলেজৰ তদানীন্তন অধ্যক্ষ ডাক্তৰ নাৰায়ণ দেৱনাথ যোৱা 9 জুলাইত মানসিক ভাৰসাম্য হেৰুৱাই আকস্মিক মৃত্যুক সাৱটি লৈ ডাক্তৰ নাৰায়ণ দেৱনাথে এই দুখজনক খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে। হোমিওপেথিক বিজ্ঞানৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী MD হোমিওপেথিক মহাবিদ্যালয়ৰ এজন বিচক্ষণ প্ৰবক্তাৰ বিয়োগত সকলোতে শোকৰ ছাঁ পৰিছে। মৃত্যুৰ আগলৈকে গুৱাহাটীৰ শ্বহীদ যাদৱনাথ মেমৰিয়েল হোমিওপেথিক মেডিকেল কলেজৰ উপাধ্যক্ষ পদতো কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। আজি নগাঁৱৰ বৰিক হোমিও ৰিমেডিছত অনুষ্ঠিত এক অনুষ্ঠানত স্বৰ্গীয় নাৰায়ণ দেৱনাথৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হোমিওপেথিক চিকিৎসক আৰু তেখেতৰ বহু ছাত্ৰ ছাত্ৰী গৈ ডাক্তৰ নাৰায়ণ দেৱনাথৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি আৱেগপূৰ্ণ ভাষণ প্ৰদান কৰে। নগাঁৱৰ বৰিক হোমিও ৰিমেডিছৰ স্বত্বাধিকাৰী বিপ্লৱ ৰয়ৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডাক্তৰ BK নাথ, ডাক্তৰ দীপ কুমাৰ মেধি, ডাক্তৰ সুভাষ দেৱনাথ, ডাক্তৰ বাহাৰুল ইছলাম, ডাক্তৰ TN সিং, ডাক্তৰ পংকজ বৰা, ডাক্তৰ অৰূপ নাথ আৰু ডাক্তৰ মফিজুৰ ৰহমান চৌধুৰী উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে। নিজৰ বক্তব্যত সকলোৱে ডাক্তৰ নাৰায়ণ দেৱনাথৰ আকস্মিক মৃত্যুৱে অসমৰ হোমিওপেথিক চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এক অপূৰণীয় ক্ষতি হোৱা বুলি ব্যক্ত কৰে। কি হ'ব, কাৰণ তেওঁ এজন চিকিৎসকৰ লগতে এজন শিক্ষকো, যিটো শিক্ষক বুলি ক'লে যিমানখিনি গুণৰ অধিকাৰী হ'ব লাগে, হয়তো মোৰো সিমানখিনি গুণৰ অধিকাৰী মই নহয়, কিন্তু নাৰায়ণ দেৱনাথৰ সেইখিনি গুণ আছিলে যে ষ্টুডেণ্টে অসম্ভৱ ভাল পাইছিলে শিক্ষাৰ ক্ষেত্ৰত। আৰু কলেজৰ পৰাই উত্তীৰ্ণ হৈ আজি অসমৰ বিভিন্ন প্ৰান্তৰ কিছুমান চিকিৎসালয়ত আমাৰ বন্ধু বান্ধৱসকলে চাকৰি কৰি আছে, কিন্তু তেখেতে সদায় আমাক কৈছে যে তোমালোকে লাগি থাকা, বন্দী কৰা, চাবা এদিন কামত আহিব। সেই মৰ্মে আমি হোমিওপেথিকত লাগি থাকিছিলোঁ আৰু তাৰ পৰা আমি উপকৃত হৈছিলোঁ। কিন্তু তেখেতে যে তেওঁৰ অন্তিম যাত্ৰাটো এনেকুৱা হ'ব বুলি মোৰ কল্পনাৰ অতীত। আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা নাৰায়ণ দেৱনাথ ছাৰ সম্পৰ্ক আছিলে। আজি এটা বৰ দুখৰ দিন। যোৱা 9 তাৰিখ মঙলবাৰে ৰাতিপুৱা 8টা বজাত, 7:30 বজাত বিপ্লৱ দাই মোক ফোন কৰি খবৰটো দিছিলে। খবৰটো শুনি মাথাই কাম কৰা নাছিলে, কিবা ভুল শুনিছোঁ নেকি, নিজকে বিশ্বাস কৰিব পৰা নাছিলোঁ। যি কি নহওক, মই তেতিয়া গুৰুদ্বাৰলৈ গৈ আছিলোঁ। মই ক'লোঁ আহি পেলাই আমি দুইজনে গৈ আছোঁ, অকণমান সময় ৱেইট কৰক, গৈ আছোঁ। গৈ সঁচাকৈ দেখিলোঁগৈ তেখেতৰ অৱস্থাটো, কিন্তু বিশ্বাস হোৱা নাছিলে। ছাৰ, মোৰ যিমান শিক্ষাগুৰু পাইছোঁ চব শিক্ষাগুৰুসকলৰ ভিতৰত ছাৰ অন্যতম আছিলে। মোৰ কাৰণে খুব অতিকৈ কি ক'ম, প্ৰিয় আছিলে। ছাৰে আমাক যেতিয়া মেথামেটিকা পঢ়াইছিলে এনেকুৱা লাগিছিল যে মেথামেটিকাৰ প্ৰতিটো ছবি মোৰ চকুৰ সন্মুখত আহি আছে, আৰু সেই প্ৰতিচ্ছবি লৈ মই আজিও চিকিৎসাৰ লগত জড়িত, মই ছাকচেছ বুলিয়ে ক'ব পাৰোঁ। তাৰ সম্পূৰ্ণ অৱদান তেখেতৰ। মই যে আজি হোমিওপেথি জগতৰ লগত মই জড়িত হৈ আছোঁ, আৰু মই হোমিওপেথি অসমত যথেষ্ট আছে, তাৰ ভিতৰত 90% হোমিঅ'ৰ ডক্টৰসকলে কিন্তু প্ৰেছক্ৰিপশ্যনেই নকৰে। হোমিঅ'ৰ ওপৰত প্ৰফেশ্যনত কোৱালিটি আছে বা ডিগ্ৰীধাৰী, কিন্তু তেওঁলোকে হোমিঅ' চেম্বাৰ এখন নাযায়। কিন্তু এইজন ছাৰে আমাক ইমান ধুনীয়াকৈ পঢ়াইছিলে, ইমান ভালকৈ পঢ়াইছিলে, ইমান মনত থকাকৈ একদম নিখুঁতকৈ পঢ়াইছিলে যে আমিও ছাৰক আজি পাহৰিব নোৱাৰোঁ। আৰু ছাৰৰ মোৰ প্ৰেক্টিছ ফিল্ডত 99% ছাৰৰ অৱদান। কি হৈছে এই ঘটনাটো হৈছিলে, আৰু এই চিষ্টেমটো মূল গুৰি ধৰোঁতা বুলি ক'ব লাগিব। আৰু এই চিষ্টেমটো আগুৱাই নিয়াত তেখেতে কষ্ট কৰিছিলে, সেইটো সকলোৱে জানে। তেখেতৰ অৱদান অতি অতুলনীয় আছিলে। তেখেতৰ অৱদানৰ ক্ষেত্ৰতে এই
ছিষ্টেমটো আগুৱাই গৈছিলে। তো সেইটো সকলোৱে জানে, ছাত্ৰ ছাত্ৰীসকলে জানে বা দাদা বাইদেউ সকলে শিক্ষাগুৰুৱে জানে বা তেখেত অনুপদা বা শিক্ষাগুৰুসকলে কৈছে যে তেখেত অকল টিচাৰ বা শিক্ষাগুৰুৱে নহয় বা তেখেত অকল হোমিওপেথিক ডক্টৰ বুলিয়ে কথা নাই, তেখেত এজন কবি আছিলে, তেখেত এজন অনুবাদক আছিলে, তেখেত এজন সমালোচক আছিলে, তেখেত এজন আমাৰ ছিষ্টেমৰ হৈ এজন যুঁজাৰু আছিলে। প্রয়াত ডাক্তার নারায়ণ দেবনাথ দেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি এই বড়ি হোমিও প্ৰাংগণত পাতিছোঁ। ইয়াতে আমাৰ হোমিওপেথি প্ৰেমী ডক্টৰ, হোমিওপেথিৰ লগত জড়িত সকলো ব্যক্তিয়ে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে। আমি অত্যন্ত মৰ্মাহত, দুখিত তেখেতেৰ এই অকাল মৃত্যুত। আমি এইটো মানি ল'ব পৰা নাই, আমি বহুত অসহায় বোধ কৰিছোঁ। তেখেতৰ নিচিনা এজন বলিষ্ঠ মানসিকতাৰ মানুহ যে এই ধৰণৰ এটা পদক্ষেপত আমাৰ পৰা হেৰুৱাই যাব আমি কেতিয়াও ভবা নাছিলোঁ। তেখেতে একাধাৰে এজন সুদক্ষ শিক্ষক, একাধাৰে এজন সুদক্ষ প্ৰশিক্ষক, অৰ্গেনাইজাৰ এবং হোমিওপেথি বিভাগৰ কাৰণে হয়তো তেখেতৰ এই আত্মবলিদান হয়তো দিব লগা হ'ল। আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। তেখেতৰ আত্মাৰ শান্তি হওক, তেখেতে যেন ভাল থাকে, যেনে শান্তিৰে থাকে। কিন্তু আমি আমাৰ এজন হোমিওপেথিৰ এজন উজ্জ্বল নক্ষত্ৰ, এজন আমাৰ হোমিওপেথিৰ সৈনিক, এজন সুদক্ষ শিক্ষকক আমি অকালে হেৰাইছোঁ। এইটো কাৰণে আমি অত্যন্ত দুঃখিত আৰু